নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ মা আহিছিলে। ৰিধিয়ে মাক পাই বহুত ফূৰ্তি পায়, চাই তাক বুলিলে নাতনিসকলে ভালেই পায়। আৰু এয়া মই মা অহা বাবে আজি আমাৰ ঘৰত এয়া মাংস কুকুৰাজনী মাৰিলোঁ আৰু এয়া মই বনাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব দেই। এয়া মিক্সিত মই আদা, নহৰু, আদা পাত, ধনিয়া এইবিলাক মিক্সিত খুন্দি লৈছোঁ। আৰু এয়া চাওকচোন ৰিধি কিমান ফূৰ্তি আইতাক আহিছে বুলি। এতিয়া ৰিধিয়ে চাই আছে মোৰ ওচৰত মই কেনেদৰে মিক্সিত খুন্দিলে এখন শব্দ কৰে যে। তাৰপিছত এয়া ৰিধি চাই আছে মই মিক্সিত জালুক আৰু সেই আদা নহৰু পেষ্টখিনি খুন্দিলোঁ আৰু এয়া ভাজিবলৈ লৈছোঁ। আমি যিহেতু গাঁৱলীয়া মানুহ আৰু বেছিভাগ জুইতে ভজা হয়। গেছ আছে তথাপিও গেছত লৰালৰি হ'লে কেতিয়াবা পতা হয়। বেছিভাগ জুইতে আমি বনাওঁ। এয়া তেলত পিঁয়াজ দি হালধি অলপ দি লৈছোঁ। হালধি দি আকৌ তেজপাত আছিলে দি দিছোঁ, আগতে এইবিলাক দিছিলোঁ। আদা নহৰু পেষ্টখিনি দি দিছোঁ। আদা পাত দিয়াৰ কাৰণে ইমান ভালকৈ খুন্দ নগ'ল। এয়া মই অকণ লৰাই দিছোঁ। তাৰপিছত লৰাই দিয়াৰ পিছত এয়া মাংসখিনি দি দিছোঁ। আমি এনেদৰেই বনাওঁ, আপোনালোকে কেনেদৰে বনাই কমেণ্ট কৰি জনাবচোন। আমি যিদৰে ঘৰত বনাওঁ তেনেদৰে দেখুৱাইছোঁ, এনেদৰেই বনাওঁ। বেছি বাহিৰৰ মছলা ব্যৱহাৰ নকৰোঁ। আদা নহৰু পিঁয়াজ এইবিলাকে ব্যৱহাৰ কৰি আমি এয়া মাংস বনাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ। এয়া মা বহি আছে আমন জিমনকৈ। ৰিধিয়ে ৰূপক খুৱাই দিছে আৰু টেঙা মৰা দাইল, ভাত, তাৰপিছত মাংস আলু। যিহেতু পপাই মাংস নাখায়, সেয়ে চানা কেইটামান ৰূপে দোকানৰ পৰা আনিছিলে। পাপা চানা কেইটামান দি দিছোঁ। এয়া মাহঁত পাপা মিলি ভাত খাই আছে একেখন ডাইনিঙতে। ইমান ভাল লাগে এনেদৰে চাবলৈ পালে, বহুত দিনৰ মূৰত এনেদৰে লগ হয় আকৌ। সেয়েহে আজিলৈ আহিছোঁ দেই, বাই। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম।